আমাৰ উদ্দেশ্য হৈছে আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে মাননীৰ ঠাইত আমাক মজুৰি দিব লাগে। দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ যি ন্যূনতম মাননি দি আছে তাৰ পৰিৱৰ্তে আমাক 26,000 আমাৰ বৰ্ধিত মাননি দিব লাগে। তাৰোপৰি আমাক চতুৰ্থ শ্ৰেণী হিচাপে আমাক কাম কৰাই আছে, আমাক তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰিব লাগে। তাৰোপৰি আমাৰ কাৰ্যসূচী হৈছে যিবিলাক আমাৰ খালী পদ আছে, কৰ্মী সহায়িকাৰ খালী পদ আছে, সেইবিলাক পদত কৰ্মীৰ ঠাইত সহায়িকাক নিয়োগ কৰক আৰু কৰ্মীবিলাকক মুখ্য সহায়িকা পদলৈ পদোন্নতি কৰি আমাৰ কামনাবিলাক আমাৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰক। তাৰ বাবে মই আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে মই চৰকাৰক অৱগত কৰিছো। আমাৰ যিটো অৰ্থাৎ অপহাৰী কৰ্মী সহায়িকাসকলৰ NPS পইচাটো আজি পৰ্যন্ত হোৱা নাই। তেওঁলোকে যিখিনি NPS পাব লগা আছে সেইখিনি তেওঁলোকক অনতিপলমে মুকলি কৰি দিব লাগে, কাৰণ তেওঁলোকৰ মৃত্যুৰ পিছত NPSটো আমাৰ প্ৰয়োজন নাথাকে। থাকে যদি কিন্তু উপভোগ কৰিব বেলেগ ল'ৰা ছোৱালী, কিন্তু জীৱিত কালতে তেওঁলোকে এইখিনি পালে অন্তত তেওঁলোকে যে কঠোৰ পৰিশ্ৰম কৰিছিল সেইখিনিৰ সফলতা বুলি তেওঁলোকে অলপ নিজকে সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আমাৰ দেশত সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘট কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বান দিছে। ইয়াৰ মূলত দাবী হৈছে যে শ্ৰমিক কৰ্মচাৰী কৃষক স্বাৰ্থ বিৰোধী যি শ্ৰম কোড চৰকাৰে 2020 চনত প্ৰদান কৰিছিল আৰু যোৱা 2025 চনৰ 31 নৱেম্বৰত ৰাজ্যসমূহলৈ এই শ্ৰম কোড কাৰ্যকৰীকৰণৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল। তেতিয়াৰ পৰা শ্ৰমিক সংগঠনসমূহে এই শ্ৰম কোড বাতিলৰ দাবী ধাৰাবাহিকভাৱে আন্দোলন কৰি তুলিছিল আৰু আজিও বিশেষকৈ এই শ্ৰম কোড বাতিলৰ দাবীত আমি গোটেই ভাৰতবৰ্ষৰ শ্ৰমিকে ঐক্যবদ্ধভাৱে আমি এই ধৰ্মঘটৰ আহ্বান জনাইছো আৰু তাৰ আজিৰ এই কাৰ্যসূচী। যে শ্ৰম কোড হৈছে শ্ৰমিকক হাৰাশাস্তি কৰা এখন কোড, ই কোনো আইনগত বা আইনী সুবিধা দিব নোৱাৰে কোডেই। কাৰণ নিৰ্মাণ শ্ৰমিকসকলৰ বা দেশৰ শ্ৰমিকসকলৰ কষ্ট উপজিত বা আন্দোলনৰ ফলত যি শ্ৰম আইন শ্ৰমিকসকলৰ স্বাৰ্থত কল্যাণৰ অৰ্থে আমাৰ দেশত প্ৰণয়ন হৈছিল, শ্ৰমিকসকলৰ স্বাৰ্থত প্ৰচলিত হৈ আছিল, সেই শ্ৰম আইনসমূহ এইখন চৰকাৰে 2020 চনত লকডাউনৰ সুবিধা গ্ৰহণ কৰি তাৰ সংসদত ৰিপিল কৰি লৈছিল আৰু তাৰ পিছতে তেওঁলোকে কোডলৈ ৰূপান্তৰণ কৰিছিলে 29খন শ্ৰম আইন। এতিয়া কোডৰ কথাটো হৈছে যে কোডে কোনো আইনী অধিকাৰ দিব নোৱাৰে। আমি জানো এটা কথা যে আইন হৈছে যদি আইনৰ কিবা ধাৰা সংশোধন কৰিব লগা হয় সংসদত হয়, আইন যদি বনাব লগা হয় সংসদত বনাব লগা হয়, কিন্তু কোডত কৈছে যে কোড বিভাগীয় কৰ্তৃপক্ষ তাক প্ৰস্তুত কৰিব পাৰে, চৰকাৰেও পাৰে আৰু তাৰ ধাৰাসমূহ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তাক সংশোধন কৰিবও পাৰে। আৰু কৈছে যে এজন শ্ৰমিকে অতি কমেও 10 ঘণ্টাৰ পৰা 12 ঘণ্টালৈকে কাম কৰিব লাগিব, শ্ৰম কোডে কৈছে। আৰু মজুৰি কোনে দিব তাৰ কোনো নিশ্চয়তা নাই। কৈছে যে নিয়োগ কৰ্তাই তাৰ মজুৰি নিৰ্ধাৰণ কৰিব। যদি নিয়োগ কৰ্তাই শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰে তেতিয়াহ'লে শ্ৰমিকসকল আজি সুৰক্ষিত নহয়। আৰু কণ্ট্ৰেকচুৱেলৰ ক্ষেত্ৰত কৈছে স্থায়ী শ্ৰমিক হিচাপে আজি তেওঁলোক কোনো শ্ৰমিকৰ আজি নিযুক্তিৰ পৰা তেওঁলোক বঞ্চিত হ'ব স্থায়ী শ্ৰমিকৰ পৰা। কাৰণ নিৰ্দিষ্ট সময়ৰ কাৰণে যি শ্ৰমিক নিযুক্তিৰ প্ৰক্ৰিয়া কোডত অন্তৰ্ভুক্ত কৰিছে বা বৈধতা অৱলম্বন কৰিছে কোডত, সেই ক্ষেত্ৰৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে সকলো ক্ষেত্ৰত শ্ৰমিক আজি স্থায়ী শ্ৰমিকৰ পৰা বঞ্চিত হ'ব। গতিকে আমি সেইকাৰণে আজি এই ধৰ্মঘটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকীয়াই দিছোঁ যে যিকোনো প্ৰকাৰে আপোনালোকে এই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক, নহ'লে ইয়াতকৈ আৰু বেছি জংগী আন্দোলন কৰিবলৈ শ্ৰমিক সংগঠনৰ ঐক্যবদ্ধ হ'ব। আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকে শ্ৰমিকৰ পক্ষত থিয় হৈ শ্ৰমিকৰ ন্যূনতম মজুৰি আজিলৈকে ঘোষণা কৰা নাই, 2 বছৰ উকলি গ'ল, যাৰ ফলত শ্ৰমিকসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি আজি পৰিয়াল চলাব নোৱাৰা অৱস্থাত পৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে অতি সোনকালে শ্ৰমিকৰ পক্ষত থাকি শ্ৰমিক আইনসমূহ কাৰ্যকৰী কৰাৰ পদক্ষেপ লওক, লগতে ন্যূনতম মজুৰি শ্ৰমিকৰ পক্ষত 26,000 টকা চৰকাৰীভাৱে ঘোষণা কৰক, এই দাবী আমি উত্থাপন কৰিছোঁ। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলক মাহিলী 26,000 টকাকৈ দৰমহা আদায় দিয়া, মাহিলী পেঞ্চন আৰু গ্ৰেচুইটিৰ দাবীত চিটুৱে সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছে। চিটুৱে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে যে
অতি শীঘ্ৰে এই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ লগতে অন্যান্য শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি শ্ৰম কোড প্ৰৱৰ্তন কৰিছে এই শ্ৰম কোড বাতিল কৰিব লাগে আৰু উল্লেখিত এই সুবিধাসমূহ অতি শীঘ্ৰে আদায় দিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।